নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। পুলিচ কনষ্টেবলৰ কাৰণে পুনৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। তো ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় থাম্বনেইলত দেখিবলৈ পাইছে যে এপি পুলিচ কনষ্টেবলৰ কাৰণে নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। এপি পুলিচ মানে হৈছে অৰুণাচল প্ৰদেশ পুলিচৰ কাৰণে নতুনকৈ কনষ্টেবলৰ ভেকেঞ্চি মুকলি কৰা হৈছে। যদিও এই ভেকেঞ্চিখিনি অৰুণাচল প্ৰদেশৰ পুলিচ কনষ্টেবলৰ ভেকেঞ্চি হয়, কিন্তু আপোনালোকৰ ভাৰতৰ অল ইণ্ডিয়া কেণ্ডিডেটে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। এই ভেকেঞ্চিখিনি অৰুণাচল প্ৰদেশ ষ্টাফ চিলেকশ্যন বৰ্ডৰ ফালৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। যদিহে আপোনালোকে ভাৰতৰ বা যিকোনো ৰাজ্যৰ আপোনালোকে বাসিন্দা হয়, তো আপোনালোকে ভেকেঞ্চিখিনিত আৰামছে এপ্লাই কৰিব পাৰিব। যিহেতু আমাৰ অৰুণাচল প্ৰদেশ অসমৰ পৰা বেছি দূৰ নহয়, গতিকে এই পষ্টত আগতে বহুতখিনি অসমৰ ল'ৰা ছোৱালীয়ে এপ্লাই কৰে। তো এই ভেকেঞ্চিখিনিত আপোনালোকৰ যিখিনি ইউআৰৰ ভেকেঞ্চি আছে, ইউআৰৰ ভেকেঞ্চিখিনিত সকলোৱে এপ্লাই কৰিব পাৰিব। অল ইণ্ডিয়া কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে এজন অসমৰ স্থায়ী বাসিন্দা হয়, তো আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ শেষলৈ চাই থাকিব। ইয়াত আপোনালোকৰ কনষ্টেবলৰ ভেকেঞ্চি মুকলি কৰা হৈছে। ইয়াত মেল ফিমেল ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে কোনো ধৰণৰ এক্সট্ৰা আপোনালোকৰ চাৰ্টিফিকেট বা বিচৰা নাই। আপোনালোকে চিম্পল মেট্ৰিক পাছ কৰিলে বা হাই ছেকেণ্ডেৰী পাছ কৰিলে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ শেষলৈ চাই থাকিব। এই ভিডিঅ'টোত আপোনালোকক যিখিনি অৰুণাচল প্ৰদেশ ষ্টাফ চিলেকশ্যন বৰ্ডৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰা হৈছে, এই ভেকেঞ্চিখিনিৰ ডিটেইলছ আপোনালোকক তথ্য আকাৰে ষ্টেপ বাই ষ্টেপ আপোনালোকক জনাম। গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ শেষলৈ চাই থাকিব। আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। এপি কনষ্টেবলৰ ফালৰ পৰা পুনৰ নতুনকৈ কনষ্টেবলৰ ভেকেঞ্চি মুকলি কৰা হৈছে। অৰ্থাৎ অৰুণাচল প্ৰদেশ ষ্টাফ চিলেকশ্যন বৰ্ডৰ ফালৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাই আছে, এইটো হৈছে আপোনালোকৰ অৰুণাচল প্ৰদেশৰ ষ্টাফ চিলেকশ্যন বৰ্ডৰ অফিচিয়েল ৱেবছাইট হয়। ইয়াত আপোনালোকৰ তেওঁলোকে এডভাৰটাইজমেণ্টখন প্ৰকাশ কৰিছে। 16 জুলাই তাৰিখে এই এডভাৰটাইজমেণ্টখন প্ৰকাশ কৰিছে। ইয়াত আপোনালোকৰ বিভিন্ন লিংক আপোনালোকে দেখিবলৈ পাব। অৰুণাচল প্ৰদেশৰ কিছুমান ৰিজাল্টৰ লিংক ইয়াত দিয়া আছে। আৰু ছেকেণ্ডটো আপোনালোকৰ দিয়া আছে এডভাৰটাইজমেণ্ট ফৰ কম্বাইন ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন। তো আপোনালোকে ইয়াত ছাইডতো আপোনালোকে দেখিবলৈ পাব এডভাৰটাইজমেণ্টখন। এই এডভাৰটাইজমেণ্টখন 16 তাৰিখে তেওঁলোকে মুকলি কৰিছিলে। এডভাৰটাইজমেণ্টখন আপোনালোকক ডাউনলোড কৰি দেখুৱাই দিছোঁ। যিহেতু মোৰ এডভাৰটাইজমেণ্টখন অলৰেডি ডাউনলোড কৰা আছে। এইখন আছে ফ্ৰেণ্ডছ এডভাৰটাইজমেণ্টখন হয়। আপোনালোকে জুম কৰি দেখুৱাই দিছোঁ একবাৰ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে এই ভেকেঞ্চিখিনি 16 জুলাই তাৰিখে তেওঁলোকে মুকলি কৰিছিলে। কিন্তু এই ভেকেঞ্চিখিনিত এতিয়ালৈকে এপ্লাই আপোনালোকৰ ষ্টাৰ্ট হোৱা নাই। গভৰ্ণমেণ্ট অফ অৰুণাচল প্ৰদেশ ষ্টাফ চিলেকশ্যন বৰ্ডৰ ফালৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। ইয়াত আপোনালোকৰ যিটো এডভাৰটাইজমেণ্ট নং সেইটো হৈছে 04/25। আৰু ইয়াত আপোনালোকৰ কম্বাইন ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2025 ইয়াত আপোনালোকে দেখিবলৈ পাইছে। আৰু এই ভেকেঞ্চিখিনিত অনলি অনলাইন এপ্লিকেশ্যন কৰিব লাগিব। ইয়াত কোনো ধৰণৰ অফলাইন এপ্লিকেশ্যন একচেপ্ট কৰা নহ'ব। ইয়াত আপোনালোকৰ কেতিয়াৰ পৰা এডভাৰটাইজমেণ্টখন অৰ্থাৎ এপ্লাই ষ্টাৰ্ট হ'ব ইয়াত জনাই দিছোঁ যে 1 আগষ্ট 2025 পৰা আপোনালোকৰ এপ্লাইটো ষ্টাৰ্ট হ'ব। ৰাতিপুৱা 11 বজাৰ পৰা আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আৰু ক্লজিং ডেটটো দিছে আগষ্ট মাহৰ 25 তাৰিখলৈ আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আৰু যিটো টেণ্টেটিভ এক্সাম ডেট আপোনালোকৰ যিহেতু ফাৰ্ষ্ট টাইম আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব, তাত আপোনালোকৰ ডেটটো দিছে যে টেণ্টেটিভ ডেটটো হ'ল 26/10/2025। অৰ্থাৎ অক্টোবৰ মাহৰ 26 তাৰিখে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব ছানডে। আৰু আপোনালোকৰ যিটো টেণ্টেটিভ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট সেইটো আপোনালোকৰ 18 নৱেম্বৰৰ পৰা আপোনালোকৰ আৰম্ভ হ'ব। ইয়াত আপোনালোকৰ যদি চাবলৈ যাওঁ, ইয়াত আপোনালোকৰ আৰম্ভণিতে আপোনালোকক জনাইছিলোঁ যে কনষ্টেবলৰ বিভিন্ন ইয়াত ভেকেঞ্চি মুকলি কৰা হৈছে। ইয়াত আপোনালোকৰ যদি পষ্টকেইটা চাবলৈ যাওঁ, কনষ্টেবল APP বিয়ান অৰ্থাৎ অৰুণাচল প্ৰদেশ পুলিচ বেটেলিয়নৰ কাৰণে ভেকেঞ্চিখিনি পষ্ট আছে। ইয়াত আপোনালোকৰ যদি আপোনালোকৰ যিখিনি আপোনালোকৰ ইউআৰত ভেকেঞ্চি আছে, এই ইউআৰত আপোনালোকৰ যিখিনি ভেকেঞ্চি আছে সেই ভেকেঞ্চিখিনিতে অল ইণ্ডিয়া কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। বাকী যিখিনি ৰিজাৰ্ভ আছে আপোনালোকৰ সেইখিনি পষ্টত অকল অৰুণাচল প্ৰদেশৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। এইটো কথা আপোনালোকে মন কৰিব। যিখিনি ইউআৰত ভেকেঞ্চি আছে সেই ভেকেঞ্চিখিনি দিয়ে আপোনালোকে ইণ্ডিয়াৰ লগতে অসমৰ সকলো ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকৰ দেখিবলৈ পাইছে কনষ্টেবল APP বিয়ান অৰ্থাৎ অৰুণাচল প্ৰদেশ পুলিচ বেটেলিয়নত আপোনালোকৰ ইউআৰত টোটেল 5টা ভেকেঞ্চি আছে। বাকীখিনি আপোনালোকক নাজানো, যিহেতু এপ্লাই কৰিব আপোনালোকে নোৱাৰে। তাৰপিছত আপোনালোকৰ যিটো কনষ্টেবল চিভিল পুলিচ আছে তাত আপোনালোকৰ
ইউআৰত আপোনালোকৰ 50 এটা ভেকেঞ্চি আছে তাৰপিছত আপোনালোকৰ কনষ্টেবল এক্সাইজ এণ্ড নাৰ্কটিক্স তাৰ আপোনালোকৰ ইউআৰত ভেকেঞ্চি কোনো ধৰণৰ ভেকেঞ্চি নাই তাৰপিছত আপোনালোকৰ যিটো ফায়াৰমেন আছে তাৰ আপোনালোকৰ ইউআৰত 10টা ভেকেঞ্চি আছে তাৰপিছত লেবৰেটৰী এটেণ্ডেণ্ট তাৰ আপোনালোকৰ যিটো ইউআৰত ভেকেঞ্চি নাই লেবৰেটৰী এটেণ্ডেণ্ট তাৰপিছত আপোনালোকৰ ইয়াত 2টা ভেকেঞ্চি দেখিবলৈ পোৱা যাব তাৰপিছত আছে মেনুৱেল এছিষ্টেণ্ট তাৰ আপোনালোকৰ ইউআৰত আছে এটা তাৰপিছত এমটিএছ তাৰ আপোনালোকৰ বিভিন্ন ডিপাৰ্টমেণ্ট অফিচ আছে তাৰ আপোনালোকৰ টোটেল যদি চাবলৈ যাওঁ ইউআৰত 13টা ভেকেঞ্চি আছে এমটিএছ চকীদাৰত আছে আপোনালোকৰ এটা ইউআৰত তাৰপিছত আপোনালোকৰ যিটো কিও পিনৰ তাৰ আপোনালোকৰ এটা ভেকেঞ্চি আছে এমটিএছ কুকৰ আছে ডিসি টেৰাপ তাৰ আপোনালোকৰ এটা আছে তাৰপিছত এমটিএছ গেষ্টানাৰ অপাৰেটৰ তাৰ আপোনালোকৰ ইউআৰত এটা ভেকেঞ্চি আছে এনেদৰে এমটিএছৰ ভেকেঞ্চিবিলাক আপোনালোকৰ দিয়া আছে এটা ভেকেঞ্চি আছে ইয়াত তাৰপিছত আপোনালোকৰ যিটো সুইপাৰ আছে তাৰ আপোনালোকৰ ডিপাৰ্টমেণ্ট অনুযায়ী আপোনালোকৰ বেলেগ হয় ইয়াত এমটিএছৰ পোষ্টবিলাক তাৰ আপোনালোকৰ ইউআৰত এটা আছে এমটিএছ সুইপাৰ আপোনালোকৰ ডিসি ওয়েষ্ট ট্ৰেইনিং তাৰ আপোনালোকৰ এটা ভেকেঞ্চি আছে টোটেল যদি চাবলৈ যায় ইয়াত আপোনালোকৰ ইউআৰত 113টা ভেকেঞ্চি আছে আৰু যিটো মানে অৰুণাচল প্ৰদেশৰ ষ্টেটৰ কাৰণে 348টা ভেকেঞ্চি আছে কিন্তু অৰুণাচল প্ৰদেশৰ যিখিনি 348টা ভেকেঞ্চি আছে এই ভেকেঞ্চিখিনিত আপোনালোকে কম্পিটিশ্যন কৰিব নোৱাৰিব এইখিনি অকল তেওঁলোকৰ ষ্টেটৰ কাৰণে হয় বাকি 113টা যি ভেকেঞ্চি আছে তাৰ আপোনালোকৰ অল ইণ্ডিয়া কেণ্ডিডেটে কম্পিটিশ্যন কৰিব চাকৰি আপোনালোকে ল'ব পাৰিব তাৰপিছত আপোনালোকৰ যদি চাবলৈ যাওঁ এডুকেশ্যন কোৱালিফিকেশ্যন তাৰপিছত আপোনালোকৰ পে স্কেল এষ্টিমেট কিমান দিয়া আছে পোষ্ট অনুযায়ী বেলেগ হয় জিৰেট তাৰ আপোনালোকৰ যিটো কনষ্টেবল এপিবি অৰ্থাৎ পুলিচ অৰুণাচল প্ৰদেশ পুলিচ বেটেলিয়ন আছে তাৰ আপোনালোকৰ সিম্পল মেট্ৰিক পাছ কৰিলে আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব আৰু যিটো হাইট আৰু ষ্টেজ সেইটো আপোনালোকক জনাই দিছোঁ হাইট আপটো আপোনালোকৰ জেনেৰেল কাষ্টৰ কাৰণে 165 সেন্টিমিটাৰ বাকি আপোনালোকৰ যিখিনি অৰুণাচল প্ৰদেশৰ যিখিনি আপোনালোকৰ কাষ্টৰ কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে ৰিলেক্সেশ্যন আছে 160 সেন্টিমিটাৰ এইটো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় অসমৰ কেণ্ডিডেটৰ কাৰণে আপোনালোকে যেটো জেনেৰেল কাষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকক জেনেৰেলটো জনাই দিছোঁ জেনেৰেলত আপোনালোকৰ 155 সেন্টিমিটাৰ আৰু ফিমেলৰ 157 সেন্টিমিটাৰ তাৰপিছত যিটো চেষ্ট অল কেটেগৰীৰ কাৰণে 79 নৰ্মেল হ'ব লাগিব এক্সপেণ্ডেড আপোনালোকে 84 সেন্টিমিটাৰ আপোনালোকে ফুলাই কিনে হ'ব লাগিব তাৰপিছত আপোনালোকৰ যিটো ফিজিক্যাল এফিচিয়েন্সি টেষ্ট তাৰ আপোনালোকৰ 100 মিটাৰ ৰেস হ'ব 16 সেকেন্ড আপোনালোকৰ টাইম থাকিব আৰু ফিমেলৰ 90 সেকেন্ড আপোনালোকৰ থাকিব তাৰপিছত যিটো আপোনালোকৰ 1500 অৰ্থাৎ 1500 মিটাৰ আপোনালোকৰ ৰেস হ'ব তাৰ আপোনালোকৰ টাইম থাকিব 8 মিনিট তাৰপিছত আপোনালোকৰ যিটো হাই জাম্প হ'ব আপোনালোকে 107 সেন্টিমিটাৰ আপোনালোকে জঁপিয়াব লাগিব 90 সেন্টিমিটাৰ আপোনালোকে ফিমেলৰ কাৰণে আৰু যেখিনি লং জাম্প হ'ব লং জাম্পটো আপোনালোকৰ 11 ফিট আপোনালোকে জঁপিয়াব লাগিব আৰু ছোৱালী ক'লে 9 পোষ্ট অনুযায়ী আপোনালোকৰ কোৱালিফিকেশ্যন বিলাক কিমান লাগে সেইটো আপোনালোকক প্ৰথমতে জনাই দিছোঁ ইয়াৰ আপোনালোকৰ যিটো সিভিল পুলিচ কনষ্টেবল আছে তাৰ আপোনালোকে সিম্পল 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব আৰু বয়সটো কিমান দিছে ইয়াত জনাই দিছোঁ বয়সটো দিছে 18 বছৰৰ পৰা 22 বছৰলৈকে এপ্লাই কৰিব পাৰিব তাৰপিছত যিটো কনষ্টেবল টেক্স এণ্ড এক্সেছ এণ্ড নাৰ্কটিক্স আছে তাৰ আপোনালোকৰ সিম্পল 10 পাছ কৰাৰ লগতে আপোনালোকে আইটিআই থাকিব লাগিব আইটিআই থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এই পোষ্টৰ এপ্লাই কৰিবৰ কাৰণে বয়সটো দিছে 18 বছৰৰ পৰা 22 বছৰ নেক্সট আপোনালোকৰ যিটো ফায়াৰমেন আছে তাৰ আপোনালোকৰ সিম্পল 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব আৰু বয়সটো দিছে আপোনালোকৰ ইয়াত 18 বছৰৰ পৰা 32 বছৰলৈকে এপ্লাই কৰিব পাৰিব তাৰপিছত যিটো আপোনালোকৰ পোষ্ট আছে লেবৰেটৰী এটেণ্ডেণ্ট তাৰ আপোনালোকৰ 18 বছৰৰ পৰা 35 বছৰলৈকে এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনালোকৰ বয়সটো জনালো তাৰপিছত আপোনালোকৰ যিটো লেবৰেটৰী এটেণ্ডেণ্ট আছে তাৰ আপোনালোকে ক্লাছ 10 পাৰিলে পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব বয়সটো 18 বছৰৰ পৰা 35 বছৰ নেক্সট আপোনালোকৰ যিটো মেনুৱেল এছিষ্টেণ্ট আছে তাত আপোনালোকৰ ক্লাছ 10 পাছ কৰিব লাগিব যিকোনো বৰ্ডৰ পৰা পাছ কৰিলে হ'ব আৰু বয়সটো দিছে 18 বছৰৰ পৰা 35 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰপিছত পোষ্টটো হৈছে আপোনালোকৰ এমটিএছ চকীদাৰ তাৰ আপোনালোকৰ ক্লাছ 10 পাছ কৰিলে হ'ব বয়সটো 18 বছৰৰ পৰা 35 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু যিটো এমটিএছ কুক তাৰ আপোনালোকৰ ক্লাছ 10 পাছ আপোনালোকৰ লগতে আইটিআই সাৰ্টিফিকেট থাকিব লাগিব তো আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনালোকৰ যিটো বয়সটো হৈছে 18 বছৰৰ পৰা 35 বছৰ এনেদৰে পোষ্ট অনুযায়ী আপোনালোকৰ কোৱালিফিকেশ্যন এমটিএছৰ যিখিনি পোষ্ট আছে তাৰ আপোনালোকৰ গোটেইখিনিতে ক্লাছ 10 পাছ বিচাৰিছে লগতে আপোনালোকৰ আইটিআই আপোনালোকৰ পাছ কৰিলে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব
নেক্সট আপোনালোকৰ যিটো এপ্লিকেশ্যন ফিজটো হৈছে যিখিনি অৰুণাচল প্ৰদেশৰ কেণ্ডিডেট আছে তেওঁলোকে 150 ৰুপিজ এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু যিখিনি আদাৰ কেণ্ডিডেট আছে অৰ্থাৎ বেলেগ ষ্টেটৰ কেণ্ডিডেট আছে অসমৰ ল'ৰা ছোৱালী আছে তেওঁলোকে 200 টকা এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব আৰু যিখিনি PWD কেণ্ডিডেট থাকিব তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে তাৰপিছত আপোনালোকৰ ইয়াত আপোনালোকে চাই লওক মেইনলি এইটো পইণ্ট আপোনালোকে চাই লওক ইয়াত দিছে যে দ্য কেণ্ডিডেট মাষ্ট বি এ ইণ্ডিয়ান চিটিজেন অৰ্থাৎ আপোনালোকে ভাৰতৰ স্থায়ী বাসিন্দা হ'লে আপোনালোকে এই পষ্টৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে যোগ্য হ'ব এইটো কথা আপোনালোকক বাৰে বাৰে কৈ আহিছোঁ যে আপোনালোকে অৰুণাচল প্ৰদেশৰ হ'লে আপোনালোকে হ'লেও পষ্টখিনি যেহেতু অৰুণাচল প্ৰদেশৰ হয় অৰুণাচল প্ৰদেশৰ পুলিচৰ কাৰণে হয় কিন্তু ভাৰতৰ সকলো কেণ্ডিডেটে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰে ইয়াৰ আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো জনাই দিছোঁ ফাৰ্ষ্ট টাইম আপোনালোকৰ মাল্টিপল চইচ কুৱেশ্যনৰ অৰ্থাৎ MCQ বেছ আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব তাৰপিছত আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট অনুষ্ঠিত হ'ব ইয়াত আপোনালোকে দেখিবলৈ পাইছে নেক্সট আপোনালোকৰ মেডিকেল টেষ্ট অনুষ্ঠিত হ'ব এনেদৰে আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো হ'ব আপোনালোকে যদি পষ্টখিনিৰ প্ৰতি ইণ্টাৰেষ্ট হয় তো আপোনালোকে এপ্লাই কৰিব পাৰে এপ্লাই যিটো ৱেবছাইটটো আপোনালোকক জনাই দিছোঁ www.appsb.nic.in গৈ আপোনালোকে এই পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব এইটো বিষয়ে আপোনালোকে নিশ্চয় গম পালে যেহেতু এতিয়ালৈকে এই পষ্টখিনিৰ এপ্লাই ষ্টাৰ্ট হোৱা নাই আপোনালোকে 1 আগষ্টৰ পৰা আপোনালোকে এই পষ্টখিনিত এপ্লাই কৰিব পাৰিব আপোনালোকে যদি পষ্টখিনিৰ প্ৰতি ইণ্টাৰেষ্ট হয় আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে এপ্লাই লিংকটো তাত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে ডিটেইলছখিনি ভালদৰে বুজি পালে ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটোত আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব